অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ এটা অতি ভাল খবৰ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে জানে যে গ্ৰেড 3 আৰু গ্ৰেড 4 যিসমূহ এক্সাম যোৱা বছৰ দেখা গৈছিলে যে বহু কেণ্ডিডেটে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ লগতে গ্ৰেড 3 বহুকেইটা এক্সামত পাছ কৰাৰ ফলস্বৰূপে তেওঁলোকে কেইবাটিকেট পোষ্টত চিলেক্ট হৈছিল, যাৰ ফলত তেওঁলোকে যিকোনো এটা পোষ্ট চিলেক্ট কৰি লৈছিল, যাৰ ফলত বাকী পোষ্টকেইটা ভেকেণ্ট হিচাপে ৰৈ গৈছিল। এনেকৈ যোৱা বছৰ প্ৰায় 1200 পৰা 1500 পোষ্ট খালী ৰৈ গৈছিল। সেইবাবে এইবাবে ADIৰ তৰফৰ পৰা অতি ভাল পদক্ষেপ গ্ৰহণ কৰিছে যে এজন কেণ্ডিডেট যদি মাল্টিপল পোষ্টত তেওঁ চিলেক্ট হয় তেতিয়াহ'লে তেওঁ যিটো হায়াৰ গ্ৰেড পে জব সেইটো ক্ষেত্ৰত তেওঁক চিলেক্ট কৰা হ'ব। আকৌ যদি এজন কেণ্ডিডেট ছেইম গ্ৰেড পে'ৰ দুটা বেলেগ বেলেগ পোষ্টত চিলেক্ট হয় তেন্তে তেওঁ যিটো স্পেচিয়েলাইজ কোৱালিফিকেশ্যন সেইটো পোষ্টৰ এগেইনষ্টৰ ৰিকুৱাৰ্ড স্পেচিয়েলাইজ কোৱালিফিকেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক নিযুক্তিটো দিয়া হ'ব। ঠিক সেইদৰে এজন কেণ্ডিডেট যদি গ্ৰেড 3 কাৰণে চিলেক্ট হয় তেওঁ গ্ৰেড 4ৰ কাৰণে চিলেক্ট নহ'ব, এইটো স্পষ্টভাৱে লিখা আছে। আৰু লগতে এজন কেণ্ডিডেট যদি ডিফাৰেণ্ট গ্ৰেড পে'ৰ সৈতে কেটেগৰী পোষ্টত চিলেক্ট হয় তেন্তে তেওঁ নিজৰ যিটো হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। গতিকে এইবাৰ যিবোৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব, এই 12,000 অধিক পদৰ নিযুক্তিৰ ক্ষেত্ৰত এইবাৰ সকলো পোষ্ট পূৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ভাল পদক্ষেপ গ্ৰহণ কৰিছে, যাতে কোনো পদত অভাৰলেপিং নহয় আৰু সম্পূৰ্ণ পদ খালী পদসমূহ পূৰণ কৰিব পৰা যায়। সেইটো ক্ষেত্ৰত ৰাজ্য চৰকাৰে এইটো অতি ভাল পদক্ষেপ গ্ৰহণ কৰিছে। এই সম্পৰ্কত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ নিজৰ অতি ভাল পৰামৰ্শ আগবঢ়াইছে, যাতে এইবাৰ কোনো পদ খালী হৈ নাযায়, সকলো পদ পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰ সক্ষম হয়। আৰু এটা ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আনটো ভাল খবৰ হৈছে যে অহা 27 ছেপ্টেম্বৰৰ পৰা তৃতীয় বৰ্ষৰ প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াত প্ৰাৰ্থীসকলে পূৰণ কৰা OMR ছিটসমূহ ফটোকপি 27 ছেপ্টেম্বৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু 28 ছেপ্টেম্বৰৰ পৰা ছেবাৰ ৱেবছাইটত ই উপলব্ধ হ'ব OMR উত্তৰসমূহ। ইয়াৰ ফলত ফলাফল ঘোষণাৰ পূৰ্বে প্ৰাৰ্থীসকলে নিজে জানিব পাৰিব যে তেওঁলোকে এই পৰীক্ষাত কিমান নম্বৰ লাভ কৰিব, অৰ্থাৎ তেওঁলোকে নিজৰ যিখিনি ভুল হ'ল বা কোনখিনি শুদ্ধ হ'ল আৰু টোটেল কিমান নম্বৰ লাভ কৰিব তেওঁলোকে এয়া জানিব পাৰিব। আৰু প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত OMR ফটোকপি তেওঁলোকে সেইৰ বাবে ছেবা কাৰ্যালয়ত 50 টকা সহ আবেদন কৰিব পাৰিব আৰু এই ফটোকপিৰ মাচুল হিচাপে 50 টকাটো লোৱা হ'ব। আৰু ছেবাৰ উত্তৰত যদি কোনো বিসংগতি বা ভুল দেখে তেন্তে প্ৰাৰ্থীসকলে 500 টকা মাচুল সহ ছেবাক সেই বিষয়ে অৱগত কৰিব পাৰিব। গতিকে প্ৰাৰ্থীসকলে নিজৰ OMR ছিলেকশ্যনৰ ক্ষেত্ৰত এইটো অতি ভাল পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ৰাতি নিজৰ ছ'চিয়েল মিডিয়া ছাইটত লাইভৰ জৰিয়তে উল্লেখ কৰিছে। আপোনালোকক এই ভাল খবৰ দুটা শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ। এটা নতুন কথা ক'ব খুজিছোঁ। 27 তাৰিখে ছেবাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি, যে আপোনালোকে যিখন OMR ছিট লিখিছিলে সেই OMR ছিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি। অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR ছিটখন 27 তাৰিখৰ পৰা ছেবাৰ কাৰ্যালয়ত আবেদন কৰি ছেবাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকৈ আবেদন কৰিব লাগে। আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR ছিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি ছেবাৰ পৰা লৈ আহিব পাৰিব। ফটোকপিৰ খৰচ 50 টকা। ঘৰত লৈ আহি OMR ছিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলোঁ নে নাই। শুদ্ধ উত্তৰটো কি? 28 তাৰিখে আমি এনচাৰ কিটো ছেবাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম। অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR ছিটখন আবেদন কৰি ছেবাৰ পৰা ল'ব পাৰিব। 28 তাৰিখে ছেবাৰ ৱেবছাইটত এনচাৰ কি, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব। অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালোঁ, OMR ছিটখন হাতত উলিয়াই লওক, এনচাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালোঁ সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। OMRৰ কপিও পাব আৰু এনচাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি
স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছোঁ। এনচাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। 500 টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন। সেৱাই ভীম বুলি এনচাৰ কিট লিখিলে, আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনচাৰ কিটো ভুল, আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে। তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব। 500 টকাটো আমি এইকাৰণেই ফিজ লৈছোঁ, নহ'লে সকলোৱে এনচাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে। যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইবাবে আমি এটা 500 টকা ল'ম, কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই দিম। অৰ্থাৎ আজি মই স্বচ্ছতাৰ দিশত 3টা কথা ক'লোঁ। অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই 3টা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলোঁ। এটা হ'ল যে আপোনালোকে OMR চিটটো, যিটো চিটত আপোনালোকে আনচাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেৱাৰ কাৰ্যালয়ৰ পৰা। তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব, 50 টকা দি আবেদন কৰিব লাগিব। 50 টকাও ফটোষ্টেটৰ খৰচ। দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনচাৰ কিটো পাব, যাতে OMR আৰু এনচাৰ চিটটো মিলাব পাৰে। আৰু এনচাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেৱাক জনাব পাৰিব 500 টকা দি। আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যিটো ভুল বুলি ক'লে সি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো উভতাই 500 টকাটো আমি উভতাই দিম। একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছিল যে OMR চিটত ফটোটো কিয় দিছে। মই চালো অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR চিটৰ লগত ফটোটো দিয়ে, যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। আজি মই সেৱাৰ বিষয়াসকলৰ